হেই গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। এসময়ৰ এখন জনপ্ৰিয় ছবি হিয়া দিয়া নিয়া। আপোনালোকে নিশ্চয় ছবিখন চাই ভাল পাইছিল। মোক এটা কমেণ্ট কৰি জনাবচোন। হয়, আমি আজি কথা পাতিম হিয়া দিয়া নিয়া ছবিখনৰ বিষয়ে। হিয়া দিয়া নিয়া ছবিখনৰ ছেকেণ্ড পাৰ্ট আহিব নেকি? সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। হয়, এসময় এখন জনপ্ৰিয় ছবি হিয়া দিয়া নিয়া। ছবিখন পৰিচালনা কৰিছিল মুনীন বৰুৱাই। ছবিখনত অভিনয় কৰিছিল ৰবি শৰ্মা, যতীন বৰা, চেতনা দাস, মৃদুলা বৰুৱা, গীতাৱলী ৰাজকুমাৰী, লোনা নৰকৰ আৰু বহুতো জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে। পুনৰ হিয়া দিয়া নিয়া দ্বিতীয় ভাগ আহি আছে এক নতুন ৰূপত আপোনালোকৰ মাজলৈ। ছবিখনত আপোনালোকে বহুতো নপুৰণি অভিনেতা অভিনেত্ৰীক দেখিব পাব। ছবিখনৰ বিষয়ে গীতাৱলী ৰাজকুমাৰীয়ে কি ক'লে শুনি লওক আহকচোন সৰু ভিডিঅ' ক্লিপ এটা। হিয়া দিয়া নিয়াৰ এটা ছিক্ৰেট ৰিভিল কৰোঁ দেই। তিনিটামান ছিক্ৰেট ক'ম আৰু আপোনালোকৰ আগত। প্ৰথমটো হৈছে চেতনা বাইদেউৰ হাতত এটা হুইচেল থাকে আৰু হুইচেলটো এনেকুৱা বিপদজনক ঠাইত চেতনা বাইদেৱে বজাই দিয়ে মানুহ চক খুৱাই মাৰিব। আয়দেহি চেতনা বাইদেউ সদায় এনেকৈয়ে থাকক। হাঁহিনৰ দ্বিতীয়টো ছিক্ৰেট আপোনালোকক কওঁ, অচিৰে হলত ৰিলিজ হ'বলৈ গৈ আছে হিয়া দিয়া নিয়া। ৰিলিজ হ'ব হিয়া দিয়া নিয়াৰ। গতিকে আপোনালোক সকলো সাজু হওক আকৌ এবাৰ চাবলৈ হিয়া দিয়া নিয়া নামৰ আপোনালোকৰ মৰমৰ ছবিখন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম খানি দিম তোমাৰে দেহত সপোন আঁকি দিম প্ৰতি পদকত ইয়াৰে কোণত ভৈৰম তোমাৰে দিঠত।